কথা ক'ব নোৱাৰো আমি ষ্টেটমেণ্ট দি আহিছো না কওক ঘটনাটো কি হৈছে আপোনাক ক'ব লাগিব কওক সহযোগিতা যিহেতু কৰিছে গোটেইখিনি তাকে সকলোকে কৰিছে মানা কৰিছে মোক ক'বলৈ আপুনি কেতিয়া আহিছিল গুৱাহাটী দুদিন হ'ল কেতিয়ালৈকে আছে জনাইছে কিবা থাকিব লাগিব কেতিয়ালৈকে যোনে যেতিয়ালৈকে খতম নহয় মই ষ্টেটমেণ্ট দিব আজি হঠাৎ তাৎক্ষণিকভাৱে আহিল গতিকে নহয় ৰাতিপুৱা প্ৰায় এতিয়া কি ক'ব গোটেই ঘটনাটো লৈ আপোনালোকে যিহেতু সংগ্ৰামত কোনো কথা কোৱা নাই আজি কিবা ক'ব খুজিব নহয় আমি সহযোগিতা আপুনি যিখিনি কথা ক'ব নোৱাৰে তাৰ সেইখিনি কথা বাহিৰত কওক হেৰি চলি আছে ইনভেষ্টিগেশ্যন চলি আছেতো তথাপিও বিচাৰিছে জুবিনদাৰ ন্যায়টোতো চবেই বিচাৰিছে আমিও বিচাৰিছো সেইকাৰণে আহিছো আমি মানে ন্যায় বিচাৰিছে কিন্তু সেই সময়ত আপোনালোক যিহেতু আছিলে গোটেই বিষয়খিনি দেখিছে বা আপোনালোকে যিখিনি কথা কৈছে ক'ব নোৱাৰা কথাখিনিৰ বাদে যিখিনি ক'ব পাৰি কি ধৰণে কি ক'ব কি বাৰ্তা যদি দিব লাগিব ৰাইজক উদ্দেশ্যে কি ক'ব সেইটো কথা কওক এইটো আমি ভালকে কম ধুনীয়াকে যেতিয়া এইখিনি খতম হ'ব ইয়াতে ফিৰি চাব নহয় তেতিয়া আমি ধুনীয়াকে আহি চব আহিম আপোনালোকক এছ'চিয়েশ্যনৰ আজিলৈকে কেইজন মেম্বাৰ আহিলে টোটেল গোটেইকেইজন আহিছে যোন তাতে আছিলে চব আহিছে এজন খালি ছিংগাপুৰ চিটিজেন নাহে আপোনাৰ নামটো অভিমান্যু সৰুকে তাতে যিহেতু তদন্ত চলি আছে আপোনালোকতো হয়তো সোধা পোছা কৰিছে কেনেকুৱা ধৰণৰ সহযোগিতা কি ধৰণৰ তাতে পুৰা কৰিব লগা হৈছে চব তদন্ত আমাৰ প্ৰথমতে ষ্টেটমেণ্টবিলাক লৈছে ফোনবিলাক লৈছে আৰু দুবাৰ তিনিবাৰ ষ্টেটমেণ্ট লৈছে তাতে ভিডিঅ' তাহাঁতৰ যিমান CCTV গোটেই হেৰি কৰিছে তাৰ পুলিচে গোটেই হেৰি কৰিছে ইয়াৰ পুলিচেও কৰিছে বেলেগকৈ গতিকে আমি দুইটা জেগাতে সহযোগিতা দিব লাগিব ইয়াত তাতে দিলোঁ প্ৰথমতে ইয়াতে আহি ইয়াত দিছোঁ আৰু মাতিলে আৰু আহিম আৰু অসম পুলিচে খুব ভাল কাম কৰি আছে অলৰেডি আমাক গোটেই ষ্টেটমেণ্ট এটা বস্তু চাইছে মেজিষ্ট্ৰেটে চাইছে পুলিচে চাইছে আৰু তাহাঁতে প্ৰশ্ন সুধিছে আকৌ আমি হেৰি কৰোঁতে আৰু বহুত স্মাৰ্ট পুলিচ গোটেই যিটো টিম বনাইছে নহয় ভেৰি স্মাৰ্ট মোৰ তেনেকুৱা কিমানজনীয়া পুলিচ তাত তদন্তত আছে ছিংগাপুৰত আমাক কোৱা নাই বেলেগ বেলেগ আইও আছে ইনভেষ্টিগেটিং অফিচাৰ বেলেগ বেলেগ আইও বেলেগ বেলেগ কৰি আছে সেইটো খতম হোৱা নাই ইনভেষ্টিগেশ্যন চবৰে মানে ষ্টেটমেণ্ট এটা নহয় দুটা তিনিটা এনেকুৱা লৈছে এটা কথা সুধো যে ইয়তৰ বুকিংটো আচলতে আপোনালোকৰ নেতৃত্বত হৈছিল নে আচলতে কোনে বিচাৰিছিলে বিষয়টো অসম এছ'চিয়েশ্যনে ইয়তৰ বুকিংটো কৰা নাছিলে তাৰ পাৰ্চনেল ফ্ৰেণ্ড এজনে কৰিছিলে অসমীয়া হয় দেখিলে তন্ময় ফুকন কোনোবা এজনে বুকিং কৰিব লাগেতো জুবিন গাৰ্গ মৃত্যুৰ পাছত তাতো সেই ফেষ্টিভেল চলি আছিল নেকি ফেশ্বন শ্ব' সেইটো কথা কৈ দিয়ক আপুনি সেইটো কিন্তু গম নাপাওঁ কিন্তু মষ্ট লাইকলি চলা নাই কিন্তু মই গম নাপাওঁ কাৰণ কি তাৰপিছত দেখা নাই বাকী নৰ্থ ইষ্টৰ মানুহ বেলেগো আছিলে খালি আমাৰ অসমৰ বেছি আমাৰ আপোন কিন্তু বেলেগ আৰু 6খন ষ্টেট আছেতো তাহাঁতে যদি কিবা কৰিছিল মই গম নাপাওঁ গোটেই ঘটনাৰ পিছত আপোনালোকে অসমৰ ৰাইজক উদ্দেশ্যে একো নোকোৱা ধৰণৰ বা ৰাইজৰ সৈতে সহযোগিতা নকৰা ধৰণৰ এটা অভিযোগ আহিছিল আপোনালোকে কি ভাবে আপোনালোকে সহযোগিতা কৰিছিল নকৰিছিল এছাইটি আপোনালোকক কেতিয়া তলব কৰিলে কথাখিনি ভুল সেইখিনি কথা কৈ দিয়ক মই কওঁ আমি 20 তাৰিখে হেৰি হৈছিলতো 20 তাৰিখে তেখেতক অনা হৈছিলে 21 তাৰিখে আমি হেৰি কৰিলোঁ এটা যোনটো হেৰি প্ৰেয়াৰ মিটিং বুলি কয় সেইটো ছিংগাপুৰটো গোটেই ছিংগাপুৰৰ মানুহখিনি অৰ্গেনাইজ কৰিলোঁ আৰু এইটো আমি হেৰিত দিলোঁ এই কি বুলি কয় আমাৰ ইনষ্টাগ্ৰামত দিলোঁ এটাই আমাৰ পাব্লিক পেজ আছে এইটো পাব্লিক কৰিলোঁ ছেকেণ্ড আমি ষ্টেটমেণ্ট দুটা দিছোঁ 22 তাৰিখ আৰু 23 তাৰিখ কিন্তু সেই ষ্টেটমেণ্টখিনি ওলোৱা নাই আমি সেই ষ্টেটমেণ্টখিনি কোনটো মিডিয়াক দিব লাগে ক'ত দিব লাগে সেইখিনি আমি নাজানো গতিকে আমি ষ্টেটমেণ্টখিনি দিলোঁ কিন্তু চব মিডিয়াই নাপালে সেইকাৰণে এনেকুৱা এটা ভাৱ এটা হৈছে যে তাৰ মানুহখিনি একো কোৱা নাই তাৰপিছত আমি ইয়াৰ পৰা হেৰি পালোঁ এইটো কি বুলি কয় চামনখন পালোঁ চামনখন কোন তাৰিখে পালে চামনখন বেলেগ বেলেগ ডেটত বেলেগ বেলেগে পাইছে ইভেঞ্চুৱেলি চবে পাইছে যেতিয়া ইমেইলটো পাইছে আৰু চামনটো পোৱাৰ পিছত আমি ছিংগাপুৰ আৰক্ষীক সুধিছোঁ যে আপোনালোকে আমাক ক্লিয়াৰলি যাব দিয়ক আমি দাদা সহযোগিতা কৰিব বিচাৰোঁ মানে প্ৰথমখন চমন পাওঁতে তেতিয়া আহিব দিয়া নাছিল নেকি তাৰ পৰা আপোনালোকক তাৰ পৰা ছিংগাপুৰ পুলিচে আমাক আমি কৈছে লিখিত দি দিয়ক আমাক যে আমি আহিব বিচাৰোঁ আমাক দিয়ক কওক ইণ্ডিয়ান হাই কমিশ্যনে তাতো কৈছোঁ
কাৰণ কি আমি তাৰো ল ব্ৰেক কৰিব নোৱাৰোঁ, ইয়াৰো ল ব্ৰেক কৰিব নোৱাৰোঁ। আৰু ইয়াতেতো আমি এইখন দেশৰে যিমান বাহিৰত থাকিলেও কিবা হ'লেও অসমীয়া চব, আৰু সেই হিচাপে আমি অসমীয়া গোটেই মিলি মানে এটা ভাৱ এটা থাকে। সেই ভাৱটোৰ কাৰণে আমি এইটো বিচাৰিছিলোঁ তাৰ অলপ যে আমাক লিখি দিয়ক। তাৰপিছত তাহাঁতে নিয়মত চলিছে, তাহাঁতে যিমানখিনি পাৰে কৰিছে। বাকী লাষ্টত আমি লিগেল এডভাইচ লৈ যেতিয়া চালোঁ যে আমি আহিলে এটা মানে ভাল এটা বেছি কণ্ট্ৰিবিউশ্যন হ'ব, প্লাছ আমি আহিব বিচাৰিছোঁ নিজে ভলিণ্টেৰিলি। আমি ক'লোঁ তাহাঁতক যে আমি ভলিণ্টেৰিলি আহিম। আমি পিছত উল্টা কৰিলোঁ যে আমি যদি আহিব নালাগে তেতিয়া কওক, সেইটোও নকয়। আপুনি এটা কথা কৈ যাওক যে আপুনি কেতিয়ালৈকে থাকিব দিছে, আপোনাক কেতিয়ালৈকে থাকিব সেইটোতে ক্লিয়াৰ পোৱা নাই মোক। আমি থাকিব লাগিব। যেনেকৈ কয় ইয়াতে, কাৰণ কি এতিয়া ইয়াৰ আণ্ডাৰত আছেতো। আৰু এটা কথা কওক মোক, আছাম এছ'চিয়েশ্যনৰ কেইজন মানুহৰ ছিংগাপুৰৰ নাগৰিকত্ব আছে? আপোনাৰ আছেনে ছিংগাপুৰৰ নাগৰিকত্ব? আছাম এছ'চিয়েশ্যনৰ কিমানজন আছে নাম্বাৰটো নাজানো, কিন্তু নাওখনত থকা এজনৰ আছে। আপোনাৰ আছেনে নাই নাগৰিকত্ব? আপোনাৰ আছেনে নাই নাগৰিকত্ব? মোৰ নাগৰিকত্ব নাই, মই অসমৰ মানে ইণ্ডিয়ান নাগৰিকত্বই আপোনাৰ। অসমীয়া, হ'ব। মই ইণ্ডিয়ানতকৈ বেছি অসমীয়া। ঠিক আছে।